নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ছেশ্যন 2 আইডেণ্টিফাইং ভিটেল চাইন্স অফ পেচেণ্ট। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। এই খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, শৰীৰৰ স্বাভাৱিক উষ্ণতা হ'ল ডেছ। ইয়াৰ খালী ঠাইত হ'ব 37.0 ডিগ্ৰী চেলচিয়াছ। কুৱেশ্যন নম্বৰ 2, নাড়ী বা ৰক্তচাপ কাৰ্যক্ষমতাৰ লগত ডেছ জড়িত। ইয়াৰ খালী ঠাইত হ'ব হাৰ্ট বা হৃদয়। প্ৰশ্ন নম্বৰ 3, শ্বাস প্ৰশ্বাসৰ হাৰ এজন লোকৰ ডেছ প্ৰতি মিনিটত। ইয়াৰ খালী ঠাইত হ'ব উশাহৰ সংখ্যা। প্ৰশ্ন নম্বৰ 4, ৰক্তচাপ জুখি থাকোঁতে লিপিবদ্ধ কৰা সংখ্যা দুটা হ'ল ডেছ আৰু ডেছ। ইয়াৰ খালী ঠাই দুটাত হ'ব, প্ৰথমটোত হ'ব চিষ্টলিক আৰু দ্বিতীয়টোত হ'ব ডায়েচিষ্টলিক। প্ৰশ্ন নম্বৰ বি, চমু উত্তৰৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, মানুহৰ শৰীৰৰ গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ব জীৱন লক্ষণে শৰীৰৰ আটাইতকৈ মৌলিক কামবোৰৰ সূচায়। ইয়াত এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিষয়ে তথ্য পোৱা যায়। কুৱেশ্যন নম্বৰ 2, মানৱ শৰীৰৰ গুৰুত্বপূৰ্ণ লক্ষণসমূহ তালিকাভুক্ত কৰা। শৰীৰৰ উষ্ণতা, স্পন্দন, শ্বাস প্ৰশ্বাস আৰু ৰক্তচাপ জীৱনৰ 4টা গুৰুত্বপূৰ্ণ লক্ষণ। প্ৰশ্ন নম্বৰ 3, উষ্ণতা আৰু স্পন্দন জুখিব পৰা পদ্ধতি ব্যাখ্যা কৰা। তাপমাত্ৰা বা উষ্ণতা জুখিব পৰা পদ্ধতি তলত দিয়া ধৰণৰ। মানুহৰ শৰীৰৰ উষ্ণতা স্বাভাৱিক অৱস্থাত, যাক নাৰ্মোথাৰ্মিয়া বা ইউথাৰ্মিয়া বুলি কোৱা হয়, শৰীৰৰ অৱস্থান বা জোখ লোৱা দিনটোৰ সময়ৰ ওচৰত বা সেই সময়ত কোনো ব্যক্তিয়ে কৰা কাৰ্যকলাপৰ ওচৰত ভিন্ন হয়। শৰীৰৰ গহ্বৰৰ ভিতৰত শৰীৰৰ উষ্ণতাৰ পাৰ্থক্য থাকে। উদাহৰণস্বৰূপে মলদাৰ আৰু যোনিৰ জোখমাখ মৌখিক জোখতকৈ অলপ বেছি হোৱা দেখা যায় আৰু মুখৰ উষ্ণতাৰ ছালৰ উষ্ণতাতকৈ কিছু বেছি হোৱা দেখা যায়। অধিক ব্যাখ্যা কৰিবলৈ হ'লে বহুলভাৱে গ্ৰহণ কৰা শৰীৰৰ আভ্যন্তৰীণ উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ, আনহাতে মৌখিক জোখৰ 37.8 ডিগ্ৰী চেলচিয়াছ ±0.8 ডিগ্ৰী চেলচিয়াছ। এই সংখ্যাবোৰে ব্যক্তিভেদে ভিন ভিন হোৱা গড় স্বাভাৱিক উষ্ণতাক প্ৰতিনিধিত্ব কৰে। উষ্ণতা লোৱাৰ প্ৰস্তুতি বা পদ্ধতি। প্ৰথমে হাত পৰিষ্কাৰ কৰিব বা ধুব। নেক্সট, জোখ ল'বলৈ উপযুক্ত সঁজুলি বাছনি কৰা। তৃতীয়তে, এজন ৰোগীৰ লগত নিজৰ পৰিচয় দিয়ক আৰু তেওঁৰ পদ্ধতিটোৰ বিষয়ে বৰ্ণনা কৰক। তাই বা তেওঁৰ সন্দেহ যদি আছে তেন্তে স্পষ্ট কৰক। নেক্সট পইণ্টটো হৈছে পাৰাৰ মাত্ৰা। 96 ফাৰেনহাইটৰ তললৈ নামিবলৈ কাঁচৰ থাৰ্মোমিটাৰটো জোকাৰি দিয়ক বা ইলেক্ট্ৰিক থাৰ্মোমিটাৰৰ পাৱাৰ বুটামটো অন কৰক। স্পন্দন বা পালছ। নাড়ীৰ স্পন্দনে হৃদস্পন্দন বা প্ৰতি মিনিটৰ হৃদস্পন্দনৰ সংখ্যাক সূচায়। হৃদযন্ত্ৰৰ পৰা তেজৰ সোঁতৰ লগে লগে ধমনী প্ৰসাৰিত আৰু সংকুচিত হয়। নাড়ীৰ স্পন্দনে কেৱল হৃদস্পন্দনেই নহয়, হৃদস্পন্দনৰ ছন্দ আৰু শক্তিও সূচায়। এজন সুস্থ প্ৰাপ্তবয়স্কৰ গড় নাড়ীৰ স্পন্দন প্ৰতি মিনিটত 60ৰ পৰা 80 স্পন্দনৰ ভিতৰত থাকে। ব্যায়াম, অসুস্থতা, আঘাত আৰু আৱেগৰ লগে লগে নাড়ীৰ হাৰো উঠানমা আৰু বৃদ্ধি হ'ব পাৰে। শৰীৰৰ কিছুমান অংশত ছালৰ পৃষ্ঠৰ ওপৰত অৱস্থিত ধমনীবোৰ দৃঢ়ভাৱে হেঁচা মাৰি ধৰিলে ধমনীবোৰৰ মাজেৰে তেজৰ সোঁত অনুভৱ কৰিব পাৰি। ডিঙিৰ তলৰ ফালে, কঁকালৰ ভিতৰত আৰু হাতৰ কব্জিত স্পন্দন অনুভৱ কৰিব পাৰি। হাতৰ কব্জিত নাড়ী লোৱাটো আটাইতকৈ সহজ। ডিঙিৰ তলৰ অংশত নাড়ী গ্ৰহণ কৰাৰ সময়ত যি দিয়ে ৰোগীৰ ডিঙি তললৈ নমাই দিয়ে আৰু ইয়াক জোৰেৰে হেঁচা দিয়াটো নিশ্চিত কৰে, কাৰণ ই মগজুলৈ তেজৰ সোঁত বন্ধ কৰি দিয়ে।
নাৰীৰ গড় গ্ৰহণ কৰাৰ সময়ত তলত দিয়া পদক্ষেপসমূহ মানি চলিব লাগিব। প্ৰথম আৰু দ্বিতীয় আঙুলিৰ মূৰ ব্যৱহাৰ কৰি ধমনীবোৰৰ দৃঢ়ভাৱে কিন্তু লাহে লাহে টিপিব যেতিয়ালৈকে আপুনি নাড়ী অনুভৱ নকৰে। 30 ছেকেণ্ডৰ বাবে পালছ গণনা কৰক বা 15 ছেকেণ্ডৰ বাবে আৰু তাৰ পিছত প্ৰতি মিনিটত স্পন্দন গণনা কৰিবলৈ 4ৰে গুণ কৰক। নেক্সট হৈছে গণনা কৰাৰ সময়তকৈ নাড়ীৰ স্পন্দনত মনোনিৱেশ কৰক।